মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় ঘৰতে ভালে আছা। আজি মই তোমালোকৰ কাৰণে অইন দিনৰ নিচিনাকৈ নতুন এটা টপিক লৈ উপস্থিত হৈছোঁ। আজিৰ টপিকটো হ'ব এক্সাৰসাইজ 5.1 4 অংকখিনি। ইয়াৰ পৰা প্ৰথমতে 3 আৰু 4 নম্বৰ অংক কৰি দিব ওলাইছোঁ। আশা কৰোঁ আজিৰ ক্লাছৰ জৰিয়তে তোমালোকৰ উপকাৰত আহিব। পলা এতিয়া আমি সময় লছ নকৰি মেইন টপিক লৈ যাওঁ। আজিৰ 4 নম্বৰ অংকত কি কৈছিল, তলৰ কোণবোৰ সমান্তৰ প্ৰগতিত আছে, যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ দি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনিটাকৈ পদ নিৰ্ণয় কৰা। মানে কি, সমান্তৰ প্ৰগতিত আছে নে নাই প্ৰথমতে আমাৰ এইটো প্ৰমাণ কৰিব লাগিব। যদি সমান্তৰ প্ৰগতিত থাকে তেতিয়াহ'লে সেই সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰটো উলিয়াব লাগিব, আৰু এই সাধাৰণ অন্তৰৰ জৰিয়তে আমাৰ কি উলিয়াব লাগিব, পৰৱৰ্তী তিনিটা পদ উলিয়াব লাগিব। ওকে, গতিকে আগতে আমি চাব লাগিব কি, যি শ্ৰেণী দিয়া আছে বা প্ৰগতি দিয়া আছে সেই প্ৰগতিটো সমান্তৰ প্ৰগতিত আছে নে নাই সেইখিনি বস্তু আগতে আমি উলিয়াই চেক কৰিব লাগিব। গতিকে আমি এতিয়া সমান্তৰ প্ৰগতিত আছে নে নাই এইটো আমি কেনেকৈ শিকিছিলো, যে ইয়াৰ পৰা এইটো মাইনাছ কৰিবা, এইটোৰ পৰা এইটো মাইনাছ কৰিবা, এইটোৰ পৰা এইটো মাইনাছ কৰিবা। গোটেই কেইটাৰ মাইনাছৰ বা বিয়োগ ফলখিনি যদি একে হয় তেতিয়া সমান্তৰ প্ৰগতিত আছে, আৰু যদি একে নহয় সমান্তৰ প্ৰগতিত নাই। ওকে, এতিয়া আমি আহো -3.2 মাইনাছ, এইটো হল নিয়মৰ মাইনাছ, এইটো হল মানটো আছে -1.2। কিমান হব চোৱাচোন, -3.2 আছে এইটো লিখা। এই মাইনাছ আৰু মাইনাছ পূৰণ কৰিলে কিয় পূৰণ কৰিছে, এইটো ব্ৰেকেট থকাৰ কাৰণে 1.2 আছে। ওকে, ইয়াৰ পৰা আমি এইটো বিয়োগ কৰিব লাগে। 2 পৰা 2 বিয়োগ কৰিলে 0.3 দিয়া, 3 পৰা এইটো বিয়োগ কৰিলে 2। ওকে, আৰু এইটোৰ আগত ডাঙৰ কি, এইটোৰ আগত মাইনাছ আছে, মাইনাছ দিয়া, গতিকে এইটোৰ ভেলু দিব -2। শূন্যটো দশমিকৰ পিছত শূন্যটো নিদিলেও হয়। ওকে, এতিয়া আহো নেক্সট লৈ -5.2 মাইনাছ কি হব -3.2 ইকুৱেল টু কিমান হব, ইয়াতে চোৱাচোন -5.2 মাইনাছ মাইনাছত এই মাইনাছ মাইনাছ পূৰণ কৰিলে প্লাছ 3.2, এইটো কৰিলে কিমান হব 0, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 0, ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 2, যেহেতু ডাঙৰ এইটো ইয়াৰ আগত মাইনাছ মাইনাছ হব, গতিকে এইটো -2 হব। ওকে, নেক্সট কি আছে, -7.2 মাইনাছ -5.2। ওকে, ইয়াতে কি হব -7.2 মাইনাছ মাইনাছ প্লাছ 5.2 ইকুৱেল টু কিমান হব, ইয়াৰ পৰা চেম বিয়োগ কৰিলে কি হব -2.0 ইকুৱেল টু -2। যিহেতু কি হল তিনিটাৰ ভেলু সমান হৈছে, গতিকে এইটো কি হব, সমান্তৰ প্ৰগতি থাকিব। যিহেতু -3.2 মাইনাছ -1.2 equal to -5.2 minus -3.2 equal to -7.2 minus -5.2 equal to -2। গতিকে উক্ত শ্ৰেণীটো বা তুমি শ্ৰেণীটো লিখি দিয়া, -1.2 -3.2 -5.2 -7.2 ... এপিত থাকিব বা আছে। যদি এপিত আছে গতিকে সমান্তৰ সাধাৰণ অন্তৰটো কি হব, therefore যদি এপিত আছে তাৰ সাধাৰণ অন্তৰটো কিমান হব,
সাধারণ অন্তর কিমান আছে সাধারণ অন্তর কি এর বুঝাইছিলো ডি ইকুয়াল টু কিমান হবো এই যে -2 সবতে -2 হইছে গতিকে পরবর্তী তিনটা পদ এটা প্রথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুর্থ পদ গতিকে পঞ্চম পদটা কি হবে পঞ্চম পদ হবে equal to a plus 4d a এর ভ্যালু কিমান আছে -1.2 plus 4 into d এর ভ্যালু আছে 2 ওকে therefore এটা কি হবে -1.2 plus মাইনাস হবে মাইনাস 4 দ্বিগুণ 8 মাইনাস 8 এটা করলে কিমান হবে এরপর এটা বিয়োগ করলে কিমান হবে 6.8 হবে 8 বিয়োগ 1.2 কিসে এটার বাইরে বিয়োগ করলে 8 আর 6.8 হবে ওকে কি এটার আগে প্লাস এটা কি ও মাইনাস হলে দিতে হলে হেরি হবে মাইনাস হলে দিতে হলে 9.82 হবে 9.2 ওকে মাইনাস 9.2 হবে তারপর ষষ্ঠ পদটা কি হবে ষষ্ঠ পদের ফর্মুলা হল a plus 5d এর ভ্যালু আছে এটা 1 point plus 5 into d equal to কিমান হবে -1.2 minus 5 দুগুণ 10 equal to 11.2 হবে হ্যাঁ তার পিছত সপ্তম পদটা কি হবে আমি উপরে লিখি দিও সপ্তম পদটা ইয়াতে লিখি দিও ওকে ইয়াতে লিখো সপ্তম পদ তোমালোকে লিখি যাবা নহলে ইয়াতে লিখি দিও সপ্তম পদটা তোমালোকে তলে লিখিবা সপ্তম পদ equal to a plus 6d এর ভ্যালু আছে -1.2 plus 6 into d এর ভ্যালু আছে -2 equal to কিমান হবে -1.2 -12 গতিকে এটা কিমান হবে -13.2 বুঝে এইখিনি হবে সপ্তম পদ বুঝি পালানে এইটো এই অঙ্কটো এইটো কোয়া হইছিল ওকে এতিয়া আমি 4 নম্বৰ অঙ্কলৈ আহো 4 নম্বৰ অঙ্কত কি আছে সমান -10 -6 -2 এই শ্রেণীটো সমান্তর প্রগতিত আছে নে নাই সেইটো আগতে প্রকাশ কৰিব লাগে যদি সমান্তর প্রগতিত আছে তেতিয়াহলে সেইটো শ্রেণীৰ কি উলাব লাগিব ডি উলাব লাগিব আৰু নেক্সট তিনটা পদ উলাব লাগিব ইয়াতে চাও আমি পৰীক্ষা কৰিছো -10 -6 ইকুয়াল কিমান হ'ব -10 থাকিব সরি ৰং হল এইটোৰ পৰা হেতু দিছো এই কথা এইটো পৰা কৰিলেও হৈ যাব কিন্তু তথাপি তোমালোকক যি হেতু আগৰ নিয়ম তেনেকৈ শিকাইছো সেকেন্ডৰ পৰা বিয়োগ কৰিব লাগিব তো সেকেন্ডত কি আছে -6 -10 ওকে ইয়াতে কিমান হ'ব -6 -+10 ইয়াতে কি হ'ব +4 হ'ব ওকে তাৰপিছত -2 -6 ওকে -2 plus 6 equal to 4 হইছেনে তার পিছৰটো কি হ'ব 2 -2 equal to কিমান হ'ব 2 plus 2 সরি 4 এটা হ'ব 4 গতি যেহেতু -6 -10 equal to -2 -6 equal to 2 -2 equal to
4 গতিকে কি আছে -10 -6 -2 2 এপি আছে এপি মানে সমান্তর প্রগতি আছে এপি মানে নাথিং সমান্তর প্রগতি বলে দিবা গতিকে ইয়ার তিনটা পদ তেতিয়ালে পঞ্চম পদৰ পৰা হ'ব পঞ্চম পদটো কি হ'ব পঞ্চম পদ a plus 4d ইয়াৰ আগতে আমি এটা কাম কৰিব লাগিব d টো কিমান হেতু লৈ ল'ব লাগিব d টো কিমান আছে সাধাৰণ অন্তৰ d ইকুয়াল টু কিমান হ'ব তেতিয়ালে 4 পাম ওকে গতিকে পঞ্চম পদ a plus 4d এর ভ্যালু কিমান হল -10 plus 4 into d d এর ভ্যালু হল 4 ইকুয়াল কিমান হ'ব -4 হ্যাঁ 4 গুণ 16 ইকুয়াল কিমান হ'ব 6 হ'ব ষষ্ঠ পদ কিমান হ'ব ষষ্ঠ পদ a plus 5d -10 plus 5 into d -10 plus 20 equal to 10 হলে আছে এতিয়া আমি সপ্তম পদটোৰ ওপৰত লিখো হা সপ্তম পদ হ'ব a plus 6d এর ভ্যালু কিমান আছে -10 plus 6 into d d আছে 4 -10 আর 5 গুণ 24 equal to 14 ঠিক আছে গতিকে আজিৰ বিষয়বস্তু দুটা অংকই আছিল নিশ্চয় তোমালোকে অংক দুটা বুজি পাইছা যদি কাৰোবাৰ বুজাত অসুবিধা হৈছে কমেন্টত লিখি জনাবা মই তোমাৰ ভালকৈ বুজাই দিবলৈ ট্ৰাই কৰিম থ্যাংক ইউ